হয় আজি ২৬ জানুৱাৰী আৰু এই ২৬ জানুৱাৰীৰ বিশেষ দিনটোত মই বৰ্তমান সময়ত উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ কাছিজান সংৰক্ষিত বনাঞ্চলৰ মাজভাগত থকা এক বিশেষ মন্দিৰত মই সমগ্ৰ পৰিৱেশ প্ৰথমতে এই মন্দিৰৰ পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ NKTVৰ দৰ্শকসকলক। ছটাকৈ ধৰ্মৰ তেওঁলোকে মন্দিৰ একেলগে এই স্থানত নিৰ্মাণ কৰি লোৱা হৈছে। গুহা আকৃতিৰ মন্দিৰসমূহ নিৰ্মাণ কৰি লোৱা হৈছে। একেটা মন্দিৰতে ছটাকৈ ধৰ্মৰ তেওঁলোকে যি মূৰ্তিসমূহ এই মূৰ্তিসমূহ তেওঁলোকে স্থাপন কৰিছে। মই সমগ্ৰ পৰিৱেশ প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। এইদৰে তেওঁলোকে গুহা আকৃতিৰ কৰি নিৰ্মাণ হৈছে। আজি ২৬ জানুৱাৰী দিনটো যিহেতু প্ৰতিষ্ঠা দিৱস ২০০১ চনৰ আজিৰ দিনটোতে এই মন্দিৰৰ প্ৰতিষ্ঠা হৈছিল। মই সমগ্ৰ পৰিৱেশ প্ৰথমতে কেমেৰা সহযোগীৰ জৰিয়তে NKTVৰ দৰ্শকসকলক দেখুৱাই ল'ব বিচাৰিছোঁ। এইদৰে হাজাৰ হাজাৰ অগণন ভক্তসকল আহিছে। বিশেষকৈ ষষ্ঠধাম বুলি জনাজাত এই মন্দিৰখনত ছটাকৈ ধৰ্মৰ লোকসকল আহি উপস্থিত হৈছে। মোৰ লগত এই মন্দিৰৰ লগত বিশেষভাৱে জড়িত থকা ব্যক্তি আছে। প্ৰথমতে আপোনাৰ পৰিচয় জানিব বিচাৰিম আৰু কেনেদৰে নিৰ্মাণৰ এই পৰিকল্পনা কৰিলে? মই শ্ৰী বলিন দহতীয়া, অসম তিনিচুকীয়া কাকপথাৰ আমাৰ কাছিজান বন সংমণ্ডলৰ মাজত এইটো ডাঙৰীয়া তিনিলোক ষষ্ঠধাম নামত প্ৰগট হৈছে। ইয়াত সকলো ধৰ্ম আছে, হিন্দু, মুছলিম, খ্ৰীষ্টান, গুৰু নানক, বুদ্ধ, জৈন। আমি সকলো এক মানৱ জাতি যে সকলো এক হ'বৰ কাৰণে আমাৰ অসমত এইটো মন্দিৰ প্ৰগট হৈছে। গতিকে সদৌ ৰাইজলৈ ময়ো অনুৰোধ কৰিছোঁ আপোনালোকে এই ধামটোক যেন আঁকোৱালি লৈ আগবঢ়াই নিয়ে। আমি গোটেই ভাৰতবৰ্ষত যেন বিখ্যাত কৰি আমি সকলো এক মানৱ জাতি মিলিজুলি থাকিব লাগে। নিশ্চয়কৈ মই পুৰা পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ২০০১ চনতে প্ৰতিষ্ঠা হৈছিল এই মন্দিৰৰ ২৬ জানুৱাৰীৰ এই বিশেষ দিনটোতে প্ৰতিষ্ঠা হৈছিল, যাৰ বাবে এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত বিভিন্ন স্থানৰ তিনিচুকীয়া জিলাৰ লগতে জিলাখনৰ বাহিৰৰ পৰা বিভিন্ন স্থানৰ বিভিন্ন ধৰ্মাৱলম্বী লোকসকল তেওঁলোক আহে, উপস্থিত হয়। মই পৰিৱেশ সমান্তৰালকৈ দেখাই থাকিম। আপোনালোকৰ পৰা জানিব ক'ৰ পৰা আহিছে আপোনালোক? हम लोग दुमदुमा से हैं, ऊंचामाटी से। क्या बोलना चाहेंगे इस मंदिर में 6 धर्म का मंदिर एक साथ है, क्या बोलना चाहेंगे? हाँ, यहाँ पर आके बहुत ही अच्छा लगा। एक यूनिक सा ही मंदिर है। हम लोग तो यहाँ पर पहले आए हैं, पहले पता नहीं था। तो आज 26 जनवरी है, बंद है टाउन, तो घूरते घूरते आगे तो पता चला कि एक अंदर है मंदिर, लेकिन बहुत ही अच्छा है। यहाँ पर आना चाहिए, दर्शन करना चाहिए, यहाँ पर दान उन करना चाहिए, जैसे कि यहाँ पर मंदिर का विकास अच्छे से हो सके। কি ক'ব, একেটা স্থানতেই যিহেতু 6টাকৈ ধৰ্মৰ মন্দিৰ তেওঁলোকে স্থাপন কৰি লৈছে, কি ক'ব এই বিষয়টো? বহুত ভাল কৈছোঁ। আৰু মানে যেনেকুৱা ধৰণৰ যেনেকুৱা ভিৰ ভাৰ হৈছে এনেকুৱা বহুত শান্তি লাগিছে ইয়াত আহি কিনি। আৰু মই মানে ৰাজ্যৰ পৰা অনুৰোধ কৰিছোঁ চবকে অলপ সহায় বৰঙণি দিব লাগে, মন্দিৰৰ ডেভেলপমেণ্ট হওক, অলপ ৰং চং হওক, সেইকাৰণে মই আহ্বান কৰিছোঁ। জয় শ্ৰীৰাম। নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাই গৈছোঁ NKTVৰ দৰ্শকসকলক। এইদৰে বিভিন্ন ধৰ্মৰ মই ইতিমধ্যে উল্লেখ কৰিছোঁ 6টাকৈ ধৰ্মৰ লোকসকল তেওঁলোক আহি উপস্থিত হৈছে মন্দিৰত। তেওঁলোকে পূজা অৰ্চনা কৰিছে। যিহেতু আজি ২৬ জানুৱাৰীৰ এই বিশেষ দিনটোত ২০০১ চনৰ এই ২৬ জানুৱাৰীৰ দিনটোতেই এই মন্দিৰত স্থাপন হৈছিল, যাৰ বাবে অগণন এই প্ৰতিষ্ঠা দিৱসৰ দিনটোত অগণন ভক্তসকল এই মন্দিৰত অহা পৰিলক্ষিত হয়। মই সমগ্ৰ মন্দিৰৰ পৰিৱেশ দেখুৱাই ল'ব বিচাৰিছোঁ। মই ইতিমধ্যে পুনৰ উল্লেখ কৰিছোঁ যে যি ডাঙৰীয়া বাবা ষষ্ঠধাম বুলি এই মন্দিৰ আছে, এই মন্দিৰত একেটা মন্দিৰতে 6টাকৈ ধৰ্মৰ তেওঁলোকে ভগৱানক আৰাধনা, যিহেতু হিন্দু, ইছলাম, শিখ, জৈন আৰু খ্ৰীষ্টান এইদৰে 6টাকৈ ধৰ্মৰ তেওঁলোকে একেটা মন্দিৰৰ ভিতৰতে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। এক গুহা আকৃতিৰ পথ আছে, এই পথেৰে অতিক্ৰম কৰি এই মন্দিৰৰ ভিতৰ ভাগত যাব লাগে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত কাছিজান সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলৰ মাজভাগত এই মন্দিৰ ২০০১ চনতে প্ৰতিষ্ঠা লাভ কৰিছিল। বলিন দহতীয়া নামৰ এগৰাকী লোকে এই মন্দিৰৰ প্ৰতিষ্ঠাৰ আগভাগ লৈছিল। মই সমগ্ৰ পৰিৱেশ পুনৰ NKTVৰ দৰ্শকসকলক এইদৰে দেখুৱাই যাব বিচাৰিছোঁ। হাজাৰ হাজাৰ অগণন ভক্তসকল আহিছে, তেওঁলোকে পূজা অৰ্চনা কৰিছে। মই সমান্তৰালকৈ কথা পাতিব বিচাৰিম। আপোনালোক ক'ৰ পৰা আহিছে? আমি কাকজানৰ পৰা আহিছোঁ। কি ক'ব, একেটা মন্দিৰতে 6টাকৈ ধৰ্মৰ অনৈক্যৰ মাজত এক ঐক্য স্থাপন কৰিব বিচৰা হৈছে, কি ক'ব? এইটো এটা অতুলনীয় এটা নিদৰ্শন হৈছে। এতিয়া সকলো ধৰ্মৰ জাতি গোষ্ঠী নিৰ্বিশেষে গোটেইখিনি ইয়াত আহি পেলাই মন্দিৰত পূজা কৰে। ভাল লাগে আৰু এনেকুৱা পৰিৱেশত। নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাই যাব বিচাৰিছোঁ। এইদৰে যিসকল ভক্তসকল আহিছে সেই ভক্তসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিভিন্ন ধৰ্মৰ তেওঁলোকে গুণানুকীৰ্তন কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰ্মৰ লোকসকলে ইয়াত উপাসনা কৰিছে। এইদৰে হাজাৰ হাজাৰ ভক্তসকল আহি এই মন্দিৰৰ প্ৰাংগণত
আজিৰ এই বিশেষ প্ৰতিষ্ঠা দিৱসৰ দিনটোত উপস্থিত হৈছে বলিন দহোটীয়া নামৰ যিগৰাকী এই স্থানৰ এগৰাকী লোক, সেই লোকৰ তৎপৰতাত এই স্থানত এইদৰে মন্দিৰ নিৰ্মাণ কৰা হৈছে। মই শ্ৰী বলিন দহোটীয়া, তিনিচুকীয়া ডিষ্ট্ৰিক্ট কাকপথাৰ ৰুমাই গাভৰু। এইটো ডাঙৰীয়া ষষ্ঠ ধাম। এই ষষ্ঠ ধাম মানে 6জন গুৰু আছে, হিন্দু, মুছলিম, খ্ৰীষ্টান, গুৰু নানক, বুদ্ধ, জৈন। আৰু ইয়াত আমাৰ সকলো এতিয়া নগাঁও, হোজাই, লংকা আৰু লখিমপুৰ, ধেমাজি, ঢকুৱাখানা, এনেকৈ শদিয়া, এনেকৈ ইত্যাদি কৰি সকলো গাঁৱৰ পৰা এই কেম্পবিলাক দেখিছে। এই কেম্পবিলাকত তেহেঁতি 3 দিন 4 দিন আগত আহি ৰাইজৰ মানৱ সেৱাৰ কাৰণে সকলো জাতি ধৰ্ম আহে। এই হোজাই লংকাৰ এজন আছে, সুধিব, ইহঁতেও আহিছে, আহক এইফালে। আৰু এই সকলো আমি মানৱ জাতিক এক হ'বৰ কাৰণে, আমি জাতি ধৰ্ম সেইটো নহয়, আমি মানুহ জাতি, এইটো কাৰণে এই ধামটো ইয়াত প্ৰগট হৈছে।